ধন্যবাদ ডাঙৰীয়া ৰঘু বৰা আৰু আকাশ নীলৰ ছাত্ৰ ছাত্ৰীসকল আৰু ফেকাল্টি মেম্বাৰ্ছ। ৰঘুৱে এটা কথা ক'লে মানে ফ্ৰেণ্ড থাকিব লাগে, ফ্ৰেণ্ড চাৰ্কলে গ্ৰুপ ষ্টাডি কৰিব লাগে। ময়ো যেতিয়া দিল্লীত পঢ়িছিলোঁ মই তেতিয়া দেখিলোঁ যাৰ ভাল প্ৰেমিক প্ৰেমিকা আছে সিহঁতে চিলেক্ট হৈছে। অসমৰ পৰা আমি যেতিয়া গৈছিলোঁ তাতে এটা মানে আমাৰ সেই পৰিৱেশৰটো আমাৰ কাৰণে অভ্যস্ত নাছিল। আমাৰ ইয়াত ইমান হাতে হাত ধৰি ল'ৰা ছোৱালী ঘূৰি নুফুৰে ইউনিভাৰ্চিটি, বা একেলগে একাপ চাহ দুইজনে ভগাই খোৱা নাই, বা একেলগে মটৰচাইকেলত উঠি ক'ৰবাত ভ্ৰমণকৈ গুচি যোৱা নাই, সাৱধি ধৰি গুচি যোৱা নাই, চিটি বাছত ঠেলা ঠেলিকৈ বহা নাই। তো প্ৰথমতে দেখিলে এইবোৰ ল'ৰা ছোৱালী এইবোৰ চৰিত্ৰহীন দেই, সিহঁতৰ মানে বৰ বেয়া, সিহঁতৰ মনটো আমি কিমান ভাল হৈ আছোঁ, এইবোৰ আমি ছোৱালীৰ চকুলৈয়ে চাই নাথাকোঁ, ইহঁতে পঢ়াটো বেয়া হ'ব নিশ্চয়। পিছত দেখিলোঁ হে সিহঁতেই চিলেক্ট হৈছে, কি কাৰবাৰ। তো এই যে আন্তৰিক ৰিলেশ্যনশ্বিপ আৰু তাৰ ফলত গ্ৰুপ ষ্টাডি, পিছতহে গম পালোঁ যে সিহঁতে কোনোবাই যদি হিষ্ট্ৰী পঢ়িছে প্ৰেমিকাজনীয়ে, প্ৰেমিকজনে কৈছে মই বাৰু অল চায়েন্সৰ বিষয়টো ক্লিয়াৰ কৰি আহিম, আৰু আজি ক্লাছৰ মাজত যেতিয়া আমাৰ 15 মিনিট টাইম পাম গেপ, হিষ্ট্ৰীখিনি তুমি মোক শিকাই দিবা আৰু তুমি মোক জিঅ'গ্ৰাফীখিনি শিকাই দিবা। তাৰমানে আধা পঢ়িয়ে দুইজনৰ হৈ যায়, গোটেইখিনি পঢ়িব লগা নহয়। তো এই কম্পিটিটিভ এক্সাম মানে APSCয়ে হ'ল UPSC হ'ল এটা মানে খেলাৰ নিচিনা, একাডেমিক এক্সামৰ লগত একদম মিল নাই। একাডেমিক এক্সামত যিসকল প্ৰফেচৰে প্ৰশ্নবোৰ কাটে তেওঁলোকে এনেকৈ কাটে যাতে ভাল ষ্টুডেণ্টে ভাল কৰে, ভালকৈ যাতে আনচাৰটো লিখিব পাৰে, ঠিক আছে। কম্পিটিটিভ এক্সামত প্ৰশ্নবোৰ এনেকৈ কাটা হয় যাতে কেণ্ডিডেটবোৰে ভুল কৰে যাতে প্ৰশ্ন, কাৰণ ইমান বেছি কেণ্ডিডেট থাকে তাৰ মাজৰ পৰা আমি বাছি উলিয়াব লাগে। মই APSC চেয়াৰমেন হিচাপে কৈছোঁ যে আমি 70-80 হাজাৰ কেণ্ডিডেটে যদি প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিয়ে আৰু এইবাৰ যদি 250 চাকৰি থাকে, তাৰমানে প্ৰিলিমিনাৰীত আমি প্ৰায় 2500 কেণ্ডিডেট চিলেক্ট কৰিম মেইনছৰ কাৰণে। 3000 ধৰা, তো 70,000-ৰ পৰা 3000 বাদ দিলে তাৰমানে 67,000 ষ্টুডেণ্টক আমি ফেইল কৰাব লাগিব। তো ফেইল কৰাবলৈ কেনেকুৱা প্ৰশ্নবোৰ কৰিব লাগিব সেই প্ৰশ্নকৰ্তাসকলে সেইটো ভাবি থাকে। এনেকৈ প্ৰশ্নটোত এটা কিটিক এটা লগাই দিয়ে যাতে কেণ্ডিডেটজনৰ জানো লাগে কিন্তু সি আল্টিমেটলি ভুল কৰি পেলায় প্ৰশ্নটো। উদাহৰণ দিছোঁ মই, সৰু প্ৰশ্ন। মোৰ কাৰ্যকালত প্ৰায় 2টা বেটছ হ'ল আৰু কমপ্লিট এতিয়া APSC প্ৰশ্ন কৰা হেৰিটো কমপ্লিট চেঞ্জ হৈ গ'ল। প্ৰিলিমিনাৰী আগতে ডাইৰেক্ট আহিছিল যে অমুকৰ ৰাষ্ট্ৰপতি কোন, বা অমুক তাৰিখে জানুৱাৰী মাহত হোৱা ভলকেনোটো কোন দেশত হৈছিল। আজিকালি তেনেকুৱা প্ৰশ্ন নাই। আজিকালি এনেকুৱা এটা প্ৰশ্ন আহিছে যে তুমি যদি ডিব্ৰুগড়ৰ পৰা উত্তৰ পাৰেৰে মঙলদৈলৈ আহি থাকা তেতিয়াহ'লে তুমি কোন কেইটা নদী ক্ৰছ কৰি আহিব লাগিব আৰু নদী কেইটাৰ বহল ক্ৰমানুসাৰে তুমি চিনাক্ত কৰা, ABCD। আটাইতকৈ বেছি বহল কোনটো নদী তুমি পাৰ হৈছে, ছেকেণ্ড কোনটো, থাৰ্ড কোনটো। 45 কুৱেশ্যনৰ 100টা কুৱেশ্যনৰ অসমৰ ওপৰত আহে। এইকাৰণে কৰা হৈছে যদি অসমৰ কথাই নাজানে ল'ৰা ছোৱালীয়ে সি অসমত কি অফিচাৰ হ'ব। সি যদি নলবাৰী ক'ত সি নাজানে, বিশ্বনাথ চাৰিআলি ক'ত যদি নাজানে, হাফলং কোনফালে যাব লাগে নাজানে, সি APSCত চিলেক্ট হ'ব পাৰে কিন্তু সি ভাল অফিচাৰ কেনেকৈ হ'ব, সি কেনেকৈ কাম কৰিব। তো প্ৰশ্নবোৰ সেই ধৰণে কৰা হৈছে। তাত এনেকৈ প্ৰশ্নবোৰ ভুল কৰাৰ কাৰণে দিয়া হয় যে ছাপ'জ
হলত দিয়া কোনখন ঠাই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত? আমি মূল ঠাইবোৰ জানো, ডিব্ৰুগড় জানো বা যোৰহাট জানো, তেনেকুৱা বস্তুবোৰ গুৱাহাটী জানো, গোৱালপাৰা জানো, তেনেকুৱা অপশ্যনবোৰ দি দিছে। কিন্তু তাৰ মাজতে এনেকুৱা এখন ঠাই দিছে, তুমি হয়তো সেইখন ঠাই খুব ফেমিলিয়াৰ নহ'বও পাৰা, জাজি বা চাপৰ দি দিছে। হয় নে নহয় তোমাৰ মনে কনফিউজন লাগি গৈছে। 4টা অপশ্যন দিছে, ABCDEF। আজিকালি মানে তাতে এটা অপশ্যনে ৰাইট নহয়, গোটেইকেইটা ধৰিব লগা হয়, কনফিউজ কৰি দিয়া হয়। গোটেইটো খেলাৰ নিচিনা। খেলাত যেনেকৈ অপজিট পাৰ্টিৰ লগত আমি খেলা কৰোঁ, ফুটবলে খেলি আছোঁ যিহেতু, ফুটবলত আমি অপজিট পাৰ্টিৰ কেণ্ডিডেট মানে যিজন প্লেয়াৰ, আমি তাৰ জানো ষ্ট্ৰেংথটো কি। সি হয়তো গ'ল পোষ্টত থাকিলে ওপৰেৰে যদি বলটো আহে, সি হেড কৰি বল মানে গ'ল দিবই, আমি তাক জানো। গতিকে মই এইটো ফালৰ প্লেয়াৰ হিচাপে মই সদায় চাওঁ সি যাতে হেড কৰিবলৈ চান্স নাপায়, কাৰণ সি হেড কৰিব পাৰিলে আৰু হেডেৰে সি গ'লকিপাৰ দিবই। তো ইয়াত ভাবি লোৱা যিজনে প্ৰশ্ন কাটে আৰু কেণ্ডিডেটজন দুটা অপজিট পাৰ্টিৰ প্লেয়াৰ বুলি ধৰা। মই নাভাবোঁ যে আকাশ নীলেই হওক বা ৰুবু বৰাই হওক বা শক্তি ডুবে এইবাৰ ফাৰ্ষ্ট হৈছে UPSC, তেওঁলোকেও যে ডাইৰেক্টলি প্ৰত্যেক কেণ্ডিডেটক ক'ব পাৰে যে আপোনালোকে এনেকৈ পঢ়িব আৰু এনেকৈ পঢ়িলে চিলেক্ট হৈ যাব। নেভাৰ। তেনেকুৱা এটা মেথড ক'তো নাই। প্ৰত্যেকৰে বেলেগ বেলেগ আছে, বেলেগ বেলেগ ধাৰণা আছে। কাৰণ আমাৰ অসমত আমি ইয়াত মই ভাবোঁ প্ৰায় 90% ল'ৰা ছোৱালীয়ে এনেকুৱা আমি বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ যে এই এক্সামবোৰৰ কথা আমি বহুত লেটকৈ শুনিছোঁ। হয়তো গ্ৰেজুৱেশ্যন মানত আহি পেলাই যেনেকৈ ৰঘু বৰাই কৈছে যে ইয়াত আহিহে গম পালে APSC এনেকৈ দিব পাৰি বা এনেকৈ পঢ়িলে মই মানে চাইণ্টিষ্টে হ'ব নালাগে। আজি মই ইয়াত অহাৰ আগতে প্ৰায় 4-5 গৰাকীমান ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলোঁ। কোনোবাই কৈছে মই জিঅ'গ্ৰাফী পঢ়িছোঁ, কোনোবাই কৈছে ইংলিছত পঢ়িছোঁ, কোনোবাই কৈছে মই ফিজিক্সত পঢ়িলোঁ। মই সুধিলোঁ যে ফিজিক্স কিয় পঢ়িলা বা হিষ্ট্ৰী কিয় পঢ়িলা তুমি? আমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰোঁতে কি হয়, যিটো ছাবজেক্টত মানে হায়েষ্ট মাৰ্ক পাওঁ বা ভাল মাৰ্ক পাওঁ, তেতিয়া কয় ই অংক 100 পাইছিলে, ই অংক মেথমেটিক্স পঢ়িব দে তাক জোৰ জবৰদস্তি মেথছত পঢ়াই দিয়ে। ইংলিছত যদি ভাল মাৰ্ক পাইছে তাই ইংলিছ পঢ়ে, ইংলিছত ই মানে ইংলিছত হ'লে সি বিৰাট বিখ্যাত হ'ব, তাৰমানে নাম কৰিবই। তো সেইধৰণে আহি যেতিয়া সি গ্ৰেজুৱেশ্যনত আহে, লাহে লাহে দেখে সি সেই ছাবজেক্টটোৰ লগতো তাৰ এটা বিচ্ছিন্নতা এটা আহি গৈছে। যিটো স্কুল লেভেলত আছিল, গ্ৰেজুৱেট লেভেলত সেইটো নহয়, মাষ্টাৰ্ছ লেভেলতো সেইটো নহয়। সি এটা ষ্টেজত আহি তাৰ এনেকুৱা ভাৱ এটা হয় যে মই আচলতে লাইফত কি কৰিম? এই যে পঢ়া শুনা কৰি আছোঁ, মোক যে মা দেউতাই ইনকাম কৰি কষ্টত তেওঁলোকে মোক মাহে মাহে ইয়াত খৰচটো দি আছে, এতিয়া ঠিক আছে, কিন্তু এবছৰ 2 বছৰ 3 বছৰ পিছত মই কোনখন পৃথিৱীত থাকিম? তেতিয়া দেখা পায় যে বহুতে চিভিল ছাৰ্ভিচ দি আছে। তেতিয়া চবেই চিভিল ছাৰ্ভিচ দিবলৈ মন কৰে, যেন দুনিয়াত চিভিল ছাৰ্ভিচৰ বাহিৰে আৰু একোৱেই নাই, চবেই চিভিল ছাৰ্ভিচ হ'ব লাগিছে। সঞ্জীৱ সান্যাল প্ৰাইম মিনিষ্টাৰৰ ছেক্ৰেটাৰী আছিল, তেখেতে কৈছিল যে কিমান ল'ৰা ছোৱালী আচলতে চিভিল ছাৰ্ভিচৰ কথা ভাবি ভাবি গোটেই যৌৱনটো চেছ কৰি দিছে। আমি দিল্লীত পঢ়িলে আমি দেখা পাইছোঁ, যিকেইজন চিলেক্ট হৈছে ঠিক আছে, যিকেইজনে হোৱা নাই সিহঁতৰ যদি প্লেন বি নাছিল, বহুতৰ মূৰৰ বিকৃতি ঘটিছে, বহুত নাপাতা হৈ গৈছে, হেৰাই গৈছে। তেনেকুৱা ল'ৰা ছোৱালী মই পাইছোঁ। যিটো প্ৰথমতে ৰঘু বৰাই যিটো 3D মডেলটো কৈছে, ডিচিশ্যন কৈছিলে নেকি, ফাৰ্ষ্টত ডিচিশ্যন মানে প্ৰথম হ'ব লাগিব যে তুমি ডিচাইড কৰিলা যে মই APSC দিম,
সেই ডিচিশ্যনটো কিহৰ কাৰণে ডিচিশ্যনটো লৈছা চবৰে কাৰণ বেলেগ বেলেগ হ'ব। আমাৰ ইয়াত যিহেতু লেটকৈ আৰম্ভ হয়, বিহাৰ ইউপিত বেলেগ। সেই জন্ম মানে মাকৰ পেটত থাকোঁতে হ'ব লাগিব দেই, IAS হ'ব লাগিব, IAS হ'ব লাগিব। বিহাৰী ইউপিবোৰ চব সেয়ে মানে সি চেয়াৰত বহি পঢ়ি পঢ়ি তাৰ টপিনাত ঘাঁ হৈ যায়, তেনেকুৱা ল'ৰা দেখিছোঁ। উঠি নাহে তথাপি আমি তেনেকুৱা নহয়। অসমীয়া ল'ৰা ছোৱালী এতিয়া মই IAS নাপালোঁ, মই ভাবোঁ মই IAS নাপালোঁ কাৰণে IAS কেনেকৈ পাব লাগে সেই কথাটো মোতকৈ আৰু কোনেও ভালে ক'ব নোৱাৰে। মই পালোঁ হয় যদি মই ক'ব নোৱাৰিলোঁ হয়। যিবোৰে চিলেক্ট হয় তেওঁলোকে আচলতে ক'ব নোৱাৰে কেনেকৈ চিলেক্ট হয়। যিয়ে আচলতে চিলেক্ট নহয় সিহে ক'ব পাৰে আচলতে তাৰ কি দুখৰ কাৰণে সেইটো চিলেক্ট নহয়। আমি অসমৰ ল'ৰা ছোৱালীবোৰ পৰীক্ষা আহিব, ফৰ্ম চৰ্ম ফিল আপ কৰিলোঁ, এমাহমান আগৰ পৰা আমি অলপ পঢ়িম আৰু লাষ্টৰ কেইদিন দিন ৰাতি পঢ়িম। আমি ৰাতি মানে পঢ়িম আৰু মাজে মাজে ষ্টেচনলৈ গৈ ৰাতি 2টা বজাত গৈ চাহ চিঙৰা খাই আকৌ আহি পঢ়িম আৰু আহোঁতে চিগাৰেট টিগাৰেট টানি পেলাই আহিম। আৰু যদি 3-4 দিন ভালকৈ পঢ়োঁ, এদিন শনিবাৰে দুপেগমান খাম। আমি তেনেকুৱা ল'ৰা আছিলোঁ। তো এই হেৰিত আমি দেখিলোঁ আৰু এইটোতো বস্তু বেলেগ। UPSC-টো UPSC আমাতকৈতো গাধা গাধা ল'ৰাবোৰে মানে বিহাৰীবোৰে পাই গৈছে। আমিতো ভাবিছিলোঁ ইমান চোকা চোকা ল'ৰা, চবতে ফাৰ্ষ্ট হৈ গৈছোঁ ইয়াত। আমি ভাবিছিলোঁ ইমান পঢ়াৰ কি দৰকাৰ আছে কলেজ লাইফত, ইউনিভাৰ্চিটি লাইফত, বাকীবোৰ যদি আমি এনজয় নকৰোঁ। তো দিল্লী ইউনিভাৰ্চিটিটো মই অৱশ্যে বহুত বছৰ আগত পঢ়িছোঁ, তেওঁলোকে হয়তো খুব ৰিচেণ্টলি মই 81 মানতে সোমাইছোঁ। সেই সময়ত কিন্তু চোকা ল'ৰাবোৰক মানে UPSC দিয়াটো কোনেও এনকাৰেজ নকৰিছিল। কৈছে মানে চোকা ল'ৰাবোৰে আচলতে UPSCত যাব নালাগে। চোকাই যদি তুমি UPSC কিয় যোৱা, তুমি সেই ছাবজেক্টত পঢ়া শুনা কৰা, তেনেকুৱা মানুহে লাগে আমাক। UPSC কাৰণে তুমি চোকা বা ব্ৰিলিয়েণ্ট বা তেনেকুৱা হোৱাটো দৰকাৰ নাই, তাত গাধা মানুহ লাগে। গাধাৰ নিচিনা খাটি থাকিব লাগিব। এইবাৰ ফেইল হ'ল, আকৌ পিছদিনাৰ পৰা সেই গাধাৰ নিচিনা খাটি থাকিব। তো এই গাধাৰ নিচিনা খাটা যাৰ মানে হেবিটটো আছে সিহে পাৰে আচলতে। মই যদিও অলপ হাঁহি উঠা হেৰিত কৈছোঁ, যাৰ গাধাৰ নিচিনা খাটাৰ মাইণ্ডছেট নাই সি কিন্তু কেতিয়াও নোৱাৰে কম্পিটিটিভ এক্সামত। সি তাৰ ভাল নালাগিলেও সি পঢ়ি থাকিব লাগিব। কাৰ ভাল লাগে? ইথিঅপিয়াত কি হৈছে, চুডানত কি হৈছে, তাৰে ৰাষ্ট্ৰপতি কোনখন দেশে ক'ত হেৰি কৰিছে, নদীটো কি চুক্তি হৈছে, তাক জনাৰ কি দৰকাৰ আছে? তাতকৈ কত ভাল ভাল বস্তু আছে আমাৰ ইয়াত। গতিকে কিন্তু যিকোনো বস্তু আহিব লাগে। এতিয়া জাজি ক'ত, চাকৰ ক'ত, ব্ৰহ্মপুত্ৰৰ ইটো পাৰে নে সিটো পাৰে মই জানাৰ কি দৰকাৰ আছে? যেতিয়া যাব লাগে তেতিয়া যাম। ISBT বা ট্ৰেইনত গৈ মই সুধিম যে কোনফালে যায় চাপৰত, সেই বাছত উঠিম, সেই ট্ৰেইনত যাম মই। গতিকে এই মাইণ্ডছেটটো মানে হাৰ্ড ৱৰ্কৰ যিটো কথা মই ক'লোঁ, সেইটো আমাৰ সাধাৰণতে নাই। আমাৰ সেই বস্তুটো ইমান মানে ছাষ্টেইনড মেনাৰত আমি ইমান দিন পঢ়া শুনা কৰিব নোৱাৰোঁ, কাৰণ আমাক তেনেকৈ শিকোৱাই নাই। অসমত অন্ততঃ শিকোৱা নাই। হয়তো বহুত দিনৰ পিছত আহিব। মই এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিছোঁ যে অসমৰ মাত্ৰ এজনেহে পালে UPSCত বিহাৰ ইউপিত চাওক। বিহাৰ ইউপিত আজি বহুত বছৰ আগৰ পৰা তেনেকৈ গাধা খাটা দি খাটি আছে। তাত আকৌ UPSCৰ প্ৰলোভনটো বেলেগ। তাত গাউৰি চাউৰি বিয়া বাৰু এইটোৰ কাৰণে। মুছৰিত যেতিয়া ট্ৰেইনিঙত যায় আপোনালোকে দেখা পাব, তাতে বহুত ভাবি শাহু শহুৰে আহি একাডেমীৰ ওচৰৰ হোটেলবোৰত সিহঁতে বহুদিনলৈ ৰুম চুম বুক কৰি তাতে থাকে। কাৰ লগত ছোৱালী বিয়া দিব পাৰি, কাৰ লগত দিব পাৰি, কিমান যৌতুক পায়। তো সেই প্ৰলোভনেৰে তাত বেলেগ বেলেগ ফেক্টৰে কাম কৰে। অসমত এইবাৰ এতিয়া মই আহোঁ, অসমত কোনবোৰ ল'ৰা ছোৱালীয়ে UPSCত চিলেক্ট হৈছে? আপুনি যদি হিষ্ট্ৰীটো চায়, সেইবোৰ ল'ৰা ছোৱালীয়ে চিলেক্ট হৈছে যাৰ ঘৰত
হয়তো মাক দেউতাক বা ৰিলেটিভ কোনোবা তাৰমানে অলৰেডি আছে, সিহঁতে জানে, সিহঁতে প্ৰলোভন কৰিছে। বা যাৰ ল'ৰা ছোৱালী মানে যি ফেমিলিবোৰ প্ৰিভিলেজ দিল্লী ইউনিভাৰ্চিটিত পঢ়াইছে, মই হয়তো দিল্লী ইউনিভাৰ্চিটিত পঢ়িছোঁ, ৰুবুৱে পঢ়িছে, আকাশ নীলে পঢ়িছে, চবৰেতো ল'ৰা ছোৱালী পঢ়াব নোৱাৰে। মানে প্ৰিভিলেজ ল'ৰা ছোৱালীখিনিয়ে চিলেক্ট হৈ আছে, কাৰণ তাত সেই এনভাইৰনমেণ্টত দেখা পাইছে কেনেকৈ পঢ়িব লাগে, কি কিতাপ পঢ়িব লাগিব, ইকনমিক্সৰ কাৰণে কোনখন পঢ়িব লাগিব, জিঅ'গ্ৰাফীৰ কাৰণে কোনখন পঢ়িব লাগিব, ষ্টাডি মেটেৰিয়েল দৃষ্টিৰে ভাল নে, ভিজনৰে ভাল নে, ফ'ৰামৰে ভাল। ইয়াত গাঁৱত ল'ৰা পাঠশালাৰ মন পাঠশালাৰ ঘৰ, তাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ জানিব? তাৰ ফলত কি হৈছে মই কওঁ, গোটেই চিনাৰিঅ'টোত চোকা চোকা ল'ৰা ছোৱালী আহিছে, চিলেক্টটো হৈছে, সি পঢ়ি থাকিলে সি পাব, সি চিষ্টেমেটিক মেনাৰত, চাইণ্টিফিক মেনাৰত, সি টেন্স এণ্ড চাই, যেনেকৈ ৰঘু বৰাই কৈছে যে চিলেবাছখন ভালকৈ চাওক, প্ৰিভিয়াছ কুৱেশ্যন চাওক, সেইটোৰ ওপৰতো আকৌ ভাগ্য লাগে। এইবাৰ আকাশ নীলে কৈছে যে এইবাৰ মাত্ৰ সেই অলপ মাৰ্কৰ কাৰণে UPSCত চিলেক্ট নহয়, লাখো লাগে। তাত যিবোৰ মানে নম্বৰ দিয়ে, সিহঁতে এনেকৈ ওজন আগা পাল্লাত ওজন কৰি নম্বৰ নিদিয়ে, যাক ভাল লাগে তাক 2 নম্বৰ বেছি দিলে 1-2 মাৰ্কতে ইফাল সিফাল হৈ যায়। তো কিবা এটা হয়তো আকাশ নীলৰ এটা কিবা বেয়া পালে, বা আগৰজন কেণ্ডিডেট আকাশ নীলতকৈ বহুত ভাল আছিলে, সি বেছি পালে, সেইজনৰ সমকক্ষ হয়তো আকাশ নীল নহয়, গতিকে কম মাৰ্ক দিলে। তো তেনেকুৱা কাৰণত সি বেচেৰা IASৰ পৰা গ'ল। তো বিভিন্ন ফেক্টৰে কাম কৰে, যি কি নহওক, কিন্তু এটা কথা সঁচা যে আমাৰ ইয়াত লেট ষ্টাৰ্ট হয় প্ৰিপেৰেশ্যনটো। আজি যিবোৰ পাইছোঁ তেওঁলোকে কটনলৈ আহি গম পাইছে, আৰু এটা ষ্টেজত গম পাইছে যে মোৰ যদি চিভিল ছাৰ্ভিচ মই ক্লিয়াৰ কৰিব পাৰোঁ, APSC বহুতে ক্লিয়াৰ কৰিছে লগৰ শুনিছোঁ, তেতিয়া মোৰ লাইফটো বদলি যাব, নহ'লে কিন্তু মোৰ আৰু উপায় নাই। তেতিয়াহে সি লাহে লাহে প্ৰিপেৰেশ্যনৰ কথা ভাবে। বহুদিনলৈ প্ৰিপেৰেশ্যনৰ কথাও নাভাবে, এনেই ভাবি থাকে, অফিচাৰ হ'ম নহয়, মেজিষ্ট্ৰেট হ'ম, গাড়ী আহিব, চালাম দিব, কথা চথাবোৰ জুখি মাখি ক'ম। তো এই ধৰণৰ এটা বস্তু হ'ব। প্ৰিপেৰেশ্যনটো বহুত দেৰিকৈ কৰে। তো চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰা ল'ৰা ছোৱালী খুব কম আছে। এতিয়া মই প্ৰিলিমিনাৰীৰ কথাটো কওঁ, 70,000ৰ 67,000 ফেইল কৰিব প্ৰিলিমিনাৰী, বাকী 3,000ৰ মাজত এজন কেণ্ডিডেট হ'ব লাগিব। কিন্তু কেইটামান ভাল কথা কওঁ যে 70,000ৰ প্ৰায় 30,000মান ল'ৰা ছোৱালী এনেই দিয়ে, ঘৰত মাক দেউতাকে খেচাই থাকে, দেচোন দে একো নকৰ কেলে, তই অমুকেতো ফৰ্ম ফিল আপ কৰিছে, তয়ো বহি দে, কিজানি লাগি থাকে। সি প্ৰিপেয়াৰ নকৰে, কিন্তু কেতিয়া ধনী মানুহ যদি মাক দেউতাক কিতাপ এখন কিনি লৈ আহিলে, কোনোবা কোচিং ইনষ্টিটিউট তাক লগাই দিলে, তো প্ৰায় আধা কেণ্ডিডেটে মানে চিৰিয়াছ নহয়, ডাইৰেকশ্যনটো নাই, যিটো ৰঘু বৰাই কৈছিল, ছেকেণ্ড দিয়ে যিটো কৈছিলে সেই ডাইৰেকশ্যনটো নাই। গতিকে তুমি প্ৰায় 70,000ৰ 30,000 কেণ্ডিডেট বাদ দিয়া, তাৰ লগত তুমি কম্পিটে কৰিব নালাগে তুমি যদি চিৰিয়াছ। বাকী 30,000ৰ তুমি চোৱা, তাৰে আধা 50% কেণ্ডিডেট ছেকেণ্ড পেপাৰখনত ফেইল কৰে, CSET পেপাৰখনত, যিখনত কোৱালিফাইং পেপাৰ খালি 33% লাগে। কিন্তু কেণ্ডিডেটে ভাবে যে সেইখনৰ নম্বৰটো এড নহয় চিলেকশ্যনত, গতিকে সেইখনৰ কাৰণে প্ৰিপেয়াৰ নকৰে। সেইখনো ইমান সহজ পেপাৰ নহয়। যিবোৰ ল'ৰা ছোৱালী হয়তো কোনোদিন, যিবোৰে আমাৰ ইয়াত হিউমেনিটিজত কোনবোৰ ল'ৰা ছোৱালী সাধাৰণতে আমি ডিচিশ্যনটো লওঁ যে যিয়ে অংক নাজানে, সি মেট্ৰিকলৈ অংক পঢ়িব লাগে, কোনোমতে মেট্ৰিকলৈ পঢ়িলে আৰু মেট্ৰিক দিয়াৰ লগত পিছদিনাই সি অংক জাৰি জোকাৰি তাৰ পৰা বাদ দি দিলে, আৰু যাতে মই লাইফত অংক কৰিব নালাগে। তো CSET পেপাৰত
প্ৰায় 50% কেণ্ডিডেট APSC মোৰ দিনততো মই সেইটো ৰিজাল্ট পাইছোঁ। তাৰমানে 30,000ৰ 15,000 থাকিল তোমাৰ। প্লাছ যিখিনি থাকি গ'ল তেওঁলোকৰ যিখিনি এক্সাম দিলে সিহঁতে কি কৰে, চব প্ৰশ্নৰে উত্তৰ দিবলৈ যায়। আমি যে বিয়া চিয়াত মানে পুদিনা চাটনি দিছে, বাঁহৰ গাজৰ চাটনি দিছে, ৰাছিয়ান চালাড দিছে, কিবা কিবি চাটনিয়ে 4-5 বিধ চব খাওঁ দেই আৰম্ভ হৈ গ'ল। তাৰপিছত আহি ভাজি টাইপ, বেঙেনা ভাজি, মিক্স ভেজিটেবল চব খাওঁ। মাছৰ কলপাতেৰে মিলিয়াই এটা দিলে, এটা জ্বলা দিলে, এটা টেঙা দিলে, চব খাওঁ। মাংস, ব্ৰইলাৰ, লোকেল, মাটন, হাঁহৰ মাংস, এই ধৰণৰ। আৰু তাৰপিছত চুইট ডিছবোৰ আছে বেলেগ বেলেগ। তো আমাৰ মাইণ্ডছেটবোৰ তেনেকুৱা, মানে যেন 100টা প্ৰশ্ন 100টাই উত্তৰ কৰিব লাগিব। তাৰ ফলত কি হয়, নেগেটিভ মাৰ্কিং। যিকেইটা ভুল হ'ল তাত নম্বৰ নেগেটিভ মাৰ্কিঙত গুচি গ'ল। সি যদি অকল জনাকেইটা কৰি আহিলে হয় সি তাৰ ক্লিয়াৰ হৈ গ'লে। কিন্তু মহাশক বুলি যে কয়, তাৰমানে চবখিনিয়ে খাব লাগে, খাই পেলাই যে পিছদিনা আমি পেটৰ অসুখত বহোঁ আৰু কি খালোঁ গমো নাপাওঁ, উগাৰ মাৰি মাৰি মানে বমি কৰি দিবৰ মন যায়। লাহে লাহে সেই অভিজ্ঞতা হ'লে মানুহবোৰে শিকে বয়সত যে আচলতে নাই, ইমান এইবোৰ খোৱাৰ দৰকাৰ নাই, যিটো লাগে সেইটোহে খাব লাগে। কাৰণ তাত চব দিয়ে, নান দিয়ে, আৰু আজিকালিতো ফুচকা টুচকা চব আৰম্ভণিতে তেনেকুৱা দিছে। তোমালোকে অমৰজ্যোতি চৌধুৰীৰ ভাইটি অঞ্জন জ্যোতি চৌধুৰী যে আহি উঠা কথা কয় যে, ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী। তো মই বিয়া এখন খাব গ'লোঁ, বিয়াখনৰ এই সন্মুখৰ জেগাটোত তাৰমানে এইবোৰ আছে, ফুচকা, অসমীয়া লাড়ু, পিঠা, দৈ, তেনেকুৱা আৰু সৰু সুৰা বস্তু, বিৰাট আয়োজন। আৰু মই মানে ভোকত গৈছোঁ ঘৰত, আৰু এইবিলাক খাব যাম যেতিয়া, আৰু সৰু এটা উপহাৰ দিম আৰু ভালকৈ খাম আৰু বেলেগৰ ঘৰত। তাৰপিছত আৰু খাইছোঁ খাই আৰু মই ভাবিছোঁ এই খানা। তাৰপিছত অঞ্জন জ্যোতি চৌধুৰী এইটো বোলে আচল নহয়, আচল সিফালেহে আছে, আপুনি সেইটো জেগাত যাওক, আপুনি আচল খানাটো তাতহে আছে বোলে, এইটোতো এনেই শ্বৰ কাৰণে আছে। তো মই ইয়াতে পেটটো ভৰাই দিলোঁ। তো এই প্ৰিলিমিনাৰী এক্সামটো তেনেকুৱা, যেতিয়াই যিকেইটা প্ৰশ্ন তোমালোকে চিয়'ৰ শ্বট জানা, পঢ়া শুনা কৰি দেখিলা যে এইকেইটা কুৱেশ্যন মই জানো, এইকেইটা মই কৰিলোঁ, আৰু সেই কৰা কুৱেশ্যন যদি তোমাৰ প্ৰায় 90 মাৰ্ক মান পালে প্ৰিলিমিনাৰীত, জেনেৰেল কাষ্টৰ দেই, জেনেৰেল কেটেগৰী 90 পালে তোমাৰ 200ৰ ভিতৰত ক্লিয়াৰ কৰি দিবা। 90 মানে জাষ্ট 45 কুৱেশ্যন হ'ব লাগে। ঠিক আছে, 55 বাদ দিয়া, কিন্তু 45 তোমাৰ চিয়'ৰ শ্বট হ'ব লাগিব। কিন্তু এনেকুৱা হ'ব পাৰে যে তোমাৰ হয়তো 45 তুমি চিয়'ৰ নহয়, 30টাহে চিয়'ৰ তুমি, আৰু 15টা লাগিল নহয় তোমাৰ। তো 15টাটো বাকীবোৰৰ পৰা কোনকেইটা এটেম্প কৰিবা তুমি, সেই ডিচিশ্যনটো বিৰাট ইম্পৰ্টেণ্ট। বহুত কেণ্ডিডেটে তাতে 2-3টা মেথড আছে। এটাটো মানে এলিমিনেশ্যন, যে কোনটো উত্তৰ মই নাজানো কিন্তু কোনকেইটা উত্তৰ নহয় মই জানো। যেনেকৈ মই কৈছোঁ যে বিশ্বনাথ চাৰিআলি, মঙলদৈ, তাৰপিছত নলবাৰী, এইকেইটা যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হয় মই জানো, গতিকে উত্তৰ পাৰে কোনটো নোহোৱা জেগা গৈছে, তেতিয়াহ'লে মানে চাপৰটো হ'বই লাগিব। কিন্তু তুমি নাজানা আচলতে চাপৰটো হয় নে নহয়, মানে এলিমিনেট কৰি কৰি তুমি শুদ্ধ উত্তৰটো উলিয়াই দিব পাৰা। ঠিক আছে, তুমি তেনেকুৱা প্ৰশ্ন আছেনে নাই তাইটো তোমাৰ ভাবি ল'লা। ছেকেণ্ড আহিলা, বহুত প্ৰশ্ন লজিকেলি চাই পেলাই তুমি এনালাইজ কৰি গম পাব পাৰি যে এই অপশ্যনটো হ'বই নোৱাৰে আচলতে। তেনেকুৱা প্ৰশ্ন এটা হ'ব নোৱাৰে। উদাহৰণ এটা মই দিছোঁ।
যে এনেকুৱা আহিছে প্ৰশ্নটো যে তলত দিয়া কোনটো কাৰণ অসম আৰু নাগালেণ্ডৰ মূল সীমান্ত অঞ্চলৰ বিবাদৰ কাৰণ বুলি ভাবা? এটা অপশ্যন হৈছে এ, যে নগা আৰু অসমীয়া মানুহৰ খাদ্যাভাস বেলেগ বেলেগ, there is a difference of food habits. B, that there is a difference of religion among the Naga people and the Assamese people living in the border. 3 number dice that there is disputes over the boundary, interstate boundary. Kuntu hoy. So it obviously interstate boundary dispute hui ase. So hetu question not answer hetu sure hoboy. Tamane tumi logically uliaisa kuntu hobo ta. To tenekwa question bu tumi মানে যদি তোমাৰ 45 question হোৱা নাই অন্তত বাকি কেইটা question সেই ধৰণে তুমি কৰা। তাৰ পিছত তুমি কেইটামান আন্দাজো কৰিব পাৰা। আন্দাজটো কেনেকৈ কৰে সাধাৰণতে প্ৰথমতে যিটো হয় যেন লাগে, ব্ৰেইনে যিটো হয় বুলি কয় সেইটোৱে হয়, কিন্তু অলপ ভাবিলে কিন্তু সেইটো বেলেগ হৈ যায়। অলপ ভাবা আৰম্ভ কৰা যদি তেতিয়া তোমাৰ মানে যিটো ব্ৰেইনে কৈছিল সেইটো ৰিজেক্ট কৰি বেলেগ এটা আনচাৰ এটা আহি যায়। তাৰমানে বহুত হয় আমাৰ পৰীক্ষাবোৰত চাবা, বা তুমি এনেকুৱা চাইছা তুমি জানা যে এইটোৰ উত্তৰ এইটো, নিউটনছ কোনটো ল অফ মোশ্যনে দিলে এপ্লিকেবল এইটো চিটুৱেশ্যনত তুমি হয়তো জানা, কিন্তু তুমি হয়তো এক্সামৰ দিনা তোমাৰ ছাইডৰ কেণ্ডিডেট গৈ কিনেকৈ চালা, তুমি এ বুলি জানা অপশ্যন, কিন্তু তুমি দেখিলা এই কেণ্ডিডেটজন ভাল যেন লাগিছে দেই, কিন্তু তাই এইটো বি দিছে, বিয়ে হ'ব নেকি তেতিয়াহ'লে? তুমি কিন্তু এ বুলি জানা, মানে বিয়ে হ'ব লাগে, তুমি বি দি দিলা, তাইটো চাই পেলাই কাষৰ মানে ওলাই আহি দেখে আপোনাৰ যে তুমি যিটো চাইছিলা আচলতে এইটো সেইটোৱে শুদ্ধ হয়। তেনেকুৱা ধৰণেও তুমি মানে 45 কুৱেশ্যন তোমাৰ ৰাইট হ'ব লাগে। 45 কুৱেশ্যন তোমাৰ ৰাইট হ'বলৈ 100টাৰ ভিতৰত, তাৰমানে 55 তুমি বাদ দিব পাৰা। তেতিয়াহ'লে চিলেবাছখনৰো তুমি বাদ দিব পাৰা। এতিয়া বহুত কেণ্ডিডেট আছে, কেণ্ডিডেটবোৰৰ প্ৰত্যেকৰে ষ্ট্ৰেংথ বেলেগ, উইকনেছ বেলেগ। এতিয়া ইকনমিক্সৰ যিবোৰ থিয়ৰী আছে, থিয়ৰিটিকেল কুৱেশ্যন যদি চাই, একেবাৰে লাইফত ইকনমিক্স নপঢ়া ল'ৰা ছোৱালীৰ কাৰণে কিছুমান অসুবিধা হয়। তাক শ্বেয়াৰ মাৰ্কেটৰ বা ডিভেঞ্চাৰ, বণ্ড, মনিটাৰী পলিচি কিবা কিবি কুৱেশ্যন যদি সোধে, জেনেৰেল ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হয়। তুমি ইকনমিক্স থিয়ৰী বাদ দি দিয়া, দুটাতকৈ বেছি কুৱেশ্যন নাই, নপঢ়িবা, এইটো সময় কিয় নষ্ট কৰা। ছায়েন্সৰ দেখিছা যে ছায়েন্সৰ 4-5টা কুৱেশ্যন হয়, বাদ দি দিয়া তুমি যদি নোৱাৰা। যি আহিলে পাৰিবা, নোৱাৰিলে নাই, তাৰ কাৰণে তুমি দিন ৰাতি ছায়েন্স পঢ়াৰ দৰকাৰ নাই। কিন্তু কি পাৰিবা তুমি, যিকেইটা ষ্টেটিক পদ, যে ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া চবেই জানে, 1857 পৰা 1947 ভালকৈ যদি গাধাৰ নিচিনাতে পঢ়া হয়, 1857 কি হৈছিল, তাৰপিছত কি হ'ল, কেনেকৈ আহিলে, কংগ্ৰেছৰ কেনেকৈ জন্ম হ'ল, কি চেচন হ'ল, মহাত্মা গান্ধী কেতিয়া আহিলে, অসহযোগ আন্দোলন কেতিয়া হ'ল, দাণ্ডি মাৰ্চ কেতিয়া হ'ল, 42 ভাৰত ত্যাগ আন্দোলন কেতিয়া হ'ল, মণ্টেগুজেন্স ৰিফৰ্ম কেতিয়া আহিলে, ৰাওলাট এক্ট কি হ'ল। তো এইখিনি বাৰে বাৰে পঢ়ি তুমি যেতিয়া প্ৰেক্টিছ কৰিবা, তেতিয়া তুমি মিনিমাম 10-15টা কুৱেশ্যন তাৰ আহে হৈ গ'ল। ভাৰতৰ সংবিধান, কনষ্টিটিউশ্যনখনো ষ্টেটিক বস্তু। কটনৰ যি আমি আচলতে কেণ্ডিডেট বুলি নহয়, চব ভাৰতীয় মানুহে জানিব লাগে কনষ্টিটিউশ্যনখন কি।
প্ৰিএম্বলত কি আছে, ফাণ্ডামেণ্টেল ৰাইট নো কি, আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ কি, ডাইৰেক্টিভ প্ৰিন্সিপল কি, জুডিচিয়াৰী কি, লেজিসলেচাৰ কি, এক্সিকিউটিভ কি, ইলেকশ্যন কমিশ্যন কি, কেনেকৈ চিলেক্ট কৰে, হাইকোৰ্ট কি, সুপ্ৰিম কোৰ্ট কি, কেনেকৈ ভোট দিয়ে। তো এইবোৰতো নজনাৰ কথা, এইবোৰতো কোনেও শিকাব লগা কথা নহয়, কোনোতো কোচিং কৰাৰ কোনো দৰকাৰ নাই। তো ফ্ৰীডম মুভমেণ্ট আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া যদি পঢ়া মিনিমাম 20-25টা কুৱেশ্যন তোমাৰ ৰাইট হ'ব, আৰু সেইখিনি নোৱাৰাৰ কিবা কাৰণ আছে বুলি মই নাভাবোঁ। তাৰপিছত মেক্সিমাম কুৱেশ্যন আহে কাৰেণ্ট ইভেণ্টছৰ ওপৰত, কাৰেণ্ট ইভেণ্টছ। আনকি যিবোৰ প্ৰশ্ন ষ্টেটিক পাৰ্টৰো আহে, ছাপ'জ হিষ্ট্ৰী পল চায়েন্সৰো যিবোৰ মানে চেঞ্জ নোহোৱা বস্তু, সেইবোৰৰো যদি সাম্প্ৰতিক ঘটনাৰ লগত কিবা ৰিলেশ্যন আছে বা ৰিলেভেণ্ট আছে, যে কোনোবা এটা সংবিধানৰ ছেকশ্যন লৈ হয়তো খুব হাল্লা হৈ আছে, এতিয়া বিতৰ্ক হৈ আছে, যে এতিয়া জাজবোৰৰ, সুপ্ৰিম কোৰ্টৰ জাষ্টিছবোৰক এটা বোলে পাৱাৰ এটা দিছে 142 ছেকশ্যনৰ আণ্ডাৰত নে কিমান, গতিকে সেই আৰ্টিকলটো লৈ পেলাই বহুত বিতৰ্ক হৈ আছে। গতিকে পল চায়েন্সৰো সেই বস্তুটো সংবিধানৰ পৰা আনি কাৰেণ্ট ইভেণ্টছৰ লগত লগ লগাই প্ৰশ্নটো কৰে। সেইবোৰৰ ৰিলেভেঞ্চ বেছি, মানে মাল্টি ডিচিপ্লিনাৰী প্ৰশ্নবোৰ সোধা হয়, হু হোৱাট নহয়। কেতিয়াও নুসুধে যে তোমাৰ ইমান নম্বৰৰ কোনটো ফাণ্ডামেণ্টেল ৰাইট কোনটো আৰ্টিকলত আছে, তেনেকুৱা বস্তু নহয়। তো যেতিয়া কাৰেণ্ট ইভেণ্টছ আৰু ষ্টেটিক, কাৰেণ্ট ইভেণ্টছৰ মেক্সিমাম কুৱেশ্যন আহে, আৰু কাৰেণ্ট ইভেণ্টছ যদি এতিয়া জুনত যিখিনি এইবাৰ প্ৰিলিমিনাৰী হ'ব 8 তাৰিখে, হয়তো জুনত যদি প্ৰিলিমিনাৰী হয়, প্ৰশ্নবোৰ সাধাৰণতে এপ্ৰিল মানতে ৰেডি হৈ গৈছে, ঠিক আছে। গতিকে এপ্ৰিললৈ অন্ততঃ যিমান কাৰেণ্ট ইভেণ্টছ, তাৰ আগৰ 8 মাহমানৰ কাৰেণ্ট ইভেণ্টছ যদি আমি ভালকৈ ক্লিয়াৰ কৰোঁ, তেতিয়াহ'লে কাৰেণ্ট ইভেণ্টছৰ কুৱেশ্যন নোৱাৰাৰ কোনো কাৰণ নাই। কিন্তু চবতকৈ চেলেঞ্জিং পাৰ্ট যিটো হ'ল, মানে ইমান পঢ়িলোঁ হয় ছাৰ, বহুতে সোধে, কিন্তু ছাৰ মনত কেনেকৈ ৰাখিম? এনেইতো পঢ়িলে চব বুজি পোৱা যায়, কিন্তু পৰীক্ষাৰ দিনা গৈ ইমান বস্তু কেনেকৈ মনত ৰাখিম? মনত ৰখাটোৰ এতিয়াও বহুত চাইণ্টিফিক ষ্টাডি ওলাইছে, মানে ব্ৰেইনক যেতিয়া ষ্টাডি কৰিব পৰা হ'ল, MRI কৰি পেলাই ব্ৰেইনে কেনেকৈ বস্তুবোৰ মেমৰিত আনে, সেইবোৰ বস্তু এতিয়া বিভিন্ন থিয়ৰী ওলাইছে, আৰু কেণ্ডিডেটবোৰেও জানে, আকাশ নীলে জানিব কেনেকৈ মানে বস্তুবোৰ মনত ৰাখিব লাগে আচলতে, নহ'লে সম্ভৱ নহয়। গোটেই পৃথিৱীৰ মেপখন ক'ত কি সাগৰ আছে, ক'ত কি পাহাৰ আছে, কোনখন দেশৰ বাউণ্ডেৰীত কি আছে, ইমান কথা মনত ৰাখি এক্সামৰ দিনা গৈ পেলাই শুদ্ধ উত্তৰ কৰাটো ইমান সহজ কথা নহয়। চবৰে বেলেগ বেলেগ বস্তু। এতিয়া আমাৰ দিনত এই স্কুলত এটা মনত ৰখা এটা প্ৰশ্ন খুব আহিছে, যে তুমি ভাল পোৱা এটা অসমীয়া কবিতাৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। সেইটো আগতে আমাৰ মানে ধৰা বন্ধা প্ৰশ্ন এটা আহে, আৰু এইটো যিয়ে ভালকৈ মুখস্থ কৰি লিখে সি ফুল মাৰ্কছ পায়। তো এবাৰ পৰীক্ষাৰ আগত আমি, মোৰতো ভিতৰুৱা গাঁৱত ঘৰ, সন্ধিয়া আগতে আমাৰ দিনত সৰুতে খুব চিঞৰি কৰে, এনেকৈ মুখস্থ কৰি থাকে ল'ৰা ছোৱালীবোৰে, যেন বাৰে বাৰে পঢ়িলে মানে মনত থাকিব। তো সন্ধিয়া আমিবোৰে তেনেকৈ চিঞৰি পঢ়োঁ। মোৰ লগত নৱ বোলা এজন ল'ৰা আছিল, সিও একেলগে পঢ়ে। আমাৰ ঠিক এনুৱেল এক্সাম আৰম্ভ হৈছে, কবিতা এনেকৈ আহিব, আমি মুখস্থ কৰিছোঁ, আৰু ধনমভূমি কবিতা মুখস্থ কৰিছোঁ, মেলিলো প্ৰথম চকু তোমাৰ কোলাতে শুই, তেনেকৈ মুখস্থ কৰিছোঁ, আৰু এইটো আহিলে পাৰিমে আৰু। তো নৱৰ ঘৰটো মানে আমাৰ ঘৰৰ পোৱাৰ আগতে পায়, বজাৰৰ পৰা আহিলে। দেউতা এদিন সন্ধিয়া বজাৰৰ পৰা আহিছে, আৰু এন্ধাৰ হৈ আছে, নৱৰ ঘৰৰ সন্মুখত দেউতাই শুনিলে নৱই মানে কিবা মুখস্থ কৰি আছে, দাঢ়ি আছে কমা নাই, দাঢ়ি আছে কমা নাই, এনেকুৱা।
দেউতাই ভাবিলে নৱটো ইয়াৰ লগতে পঢ়ে, কি মুখস্থ কৰি আছে চিঞৰি চিঞৰি, দাঢ়ি আছে কমা নাই, দাঢ়ি আছে কমা নাই। দেউতাই আহি মোক সুধিলে যে তই এইটো পঢ়া নাই নেকি? নৱই দেখোন এনেকৈ পঢ়িছে বাৰু। বহুত সময় মই শুনিলোঁ, এইটো নিশ্চয় কিবা ইম্পৰ্টেণ্ট বস্তু হ'ব, তাক সুধি ল'বি, নহ'লে এইটো পৰীক্ষাত আহিলে তাৰ নম্বৰে নাপাবি দেখোন। দেউতাই মানে মোক সাৱধান কৰিলে। নৱক গৈ মই পিছদিনা সুধিলোঁ, নৱক কি দাঢ়ি আছে কমা নাই পঢ়ি আছে? নৱই ক'লে নহয়, সেইটো নহয়, মোৰ যিটো ৮ শাৰীৰ কবিতা সেইটো মোৰ মনত আছে, পূৰা মনত আছে, কিন্তু দাঢ়ি কমা আৰু কলন এইবোৰ ক'ত আছে সেইটো মনত। সেইকাৰণে মই দাঢ়ি 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 কমা দাঢ়ি দাঢ়ি আছে কমা নাই, কমা আছে দাঢ়ি নাই, এইটো মোৰ কষ্ট কৰি আছে তাৰমানে, সেইটোহে মনত নাই, কাৰণ এইটো ভুল হ'লে কাটি দিয়ে। তো এই মনত ৰখা বস্তুটো তেনেকুৱা নিজা নিজা পদ্ধতি উলিয়াব লাগিব, কি ধৰণে নেমনিক্স, এক্ৰনিম এই ধৰণে উলিয়াই লয় আজিকালি। তাৰপিছত গভৰ্ণমেণ্ট স্কিম যিবোৰে এইবাৰ পৰীক্ষাত, গভৰ্ণমেণ্ট স্কিম ষ্টেটৰে হওক বা চেণ্ট্ৰেলৰে হওক, নতুন আঁচনি সাধাৰণতে ইকনমিক ছাৰ্ভে আৰু ইউনিয়ন বাজেট, অসমৰো ইকনমিক ছাৰ্ভে আৰু অসমৰ বাজেটত যিবোৰ এনাউন্স কৰে, চাপ'জ জীৱন প্ৰেৰণা অভিযান কি, উদ্যমিতা অভিযান কি, সেই স্কিমৰ ওপৰত কুৱেশ্যন আহিবই। মিনিমাম 6-7টা কুৱেশ্যন আহে। তো এই ধৰণে এইবোৰক সাধাৰণতে ল' হেঙিং ফ্ৰুটছ বুলি কয়। ল' হেঙিং ফ্ৰুটছ মানে জানো নহয়, যেনে গছৰ পৰা হাত দিলে আমি ছিঙিব পাৰোঁ, সেইকেইটা আম। ল' হেঙিং ফ্ৰুটছ, ফৰ্মুটি মাৰিব নালাগে বা গছত উঠিব নালাগে। তো কাৰেণ্ট ইভেণ্টছ, ফ্ৰীডম মুভমেণ্ট, ভাৰতৰ সংবিধান, এইবোৰ হ'ল ল' হেঙিং ফ্ৰুটছ। ইচ্ছা কৰিলে ছিঙি আনি নম্বৰটো পাব পাৰি, বাকীবোৰ কিন্তু ইমান সহজ নহয়। মই কৈছোঁ কোনো কেণ্ডিডেটে প্ৰিলিমছত 70%তকৈ ওপৰ পাব নোৱাৰে, এনেকুৱা কোনো চোকা ল'ৰা ছোৱালী নাই। গতিকে ফুল আনচাৰ কৰাৰ কথা ভাবিবই নালাগে। সেই আনচাৰ কৰোঁতে ৰাফ স্পেচত হিচাপ কৰি যাব লাগে যে এইকেইটা মই একদম 100% চিয়'ৰ। 100% চিয়'ৰ যদি 45 মান হৈছে, সি অলপ শ্ল' হৈ যাব লাগে যে এতিয়া মই যি টি আনচাৰ নকৰোঁ, কাৰণ নিগেটিভ মাৰ্কিং আহি যাব পাৰে। প্লাছ যদি অহাবাৰ বা এইবাৰো যদি পৰীক্ষা দিয়ে, আজিৰ পৰাই আৰম্ভ হ'ব লাগে, নহ'লে বহুত দিন ভাবি থাকোঁতে ভাবি ভাল লাগে। তাৰমানে চিলেক্ট হ'ম বুলি ভাবি ভাবি থাকি খুব ভাল লাগে, কিন্তু পঢ়িব ইমান মন নাযায়। কাৰো মন নাযায়, এইটো মোৰো মন নাযায়। এইবোৰ বস্তু পঢ়ি থাকিব কাৰ মন যায়? এইটো কেনেকৈ ৰাষ্ট্ৰপতি চিলেক্ট কৰে, কেনেকৈ হেৰি কৰে, অনবৰত সেইবোৰ বস্তু, তাতকৈ লাইফৰ ইণ্টাৰেষ্টিং বস্তু কিমান আছে। তো সেই হেৰিবোৰ বাদ দি সেই ফ'কাছটো ৰাখিবলৈ ইমান ইজি নহয় আমাৰ মাইণ্ডছেটটো। এনি টাইম মোবাইলটো চাই থাকিবৰ মন যায়। ঠিককৈ শব্দ এটা হ'লে কেতিয়াবাতো মই আকৌ কিবা বেলেগত শব্দ হৈছে, কিন্তু মোৰ ছোৱালী দুজনী আছে, পটকৈ এটা পুটকৈ শব্দ এটা হৈছে, কাৰোবাৰ আহিলে এইটো মেছেজ, মই উঠি দৌৰি গ'লোঁ, তেতিয়া ছোৱালীজনী ক'লে না 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 মোৰহে আহিছে, এইটো তোৰ নহয় বোলে, এনেকুৱা। তো এই যিটো প্ৰিলিমিনাৰী ষ্ট্ৰেটেজি হ'ল সেই ধৰণৰ যে ডোণ্ট ট্ৰাই টু এটেম্প্ট অল দ্য কুৱেশ্যনছ। যিকেইটা পাৰা চিলেবাছৰ পৰা সেইকেইটা ছেকশ্যন ভাগ কৰি লোৱা, আৰু সেইবোৰ ছেকশ্যনৰ পৰা কিমান প্ৰশ্ন আহিছে। যদি ইকনমিক্স থিয়ৰীৰ পৰা মাত্ৰ 1 বা 2টা কুৱেশ্যনে আহে, ৱাই ৱেষ্ট ইয়ৰ টাইম? ইমান কিতাপ এখন পঢ়ি পেলাই বুজি পেলাই তোমাৰ থিয়তৰ পঢ়াৰ একো দৰকাৰ নাই। তাৰপিছত সেই মেইনছৰ বস্তুটো বেলেগ। প্ৰিলিমছত মানে তোমাৰ it is not how you perform in the examination, it is how others perform in the examination. বেলেগে যদি ভাল কৰিছে, তুমি চিলেক্ট হ'বলৈ সিহঁততকৈ ভাল কৰিব লাগিব, আৰু বেলেগে যদি বেয়া কৰিছে, তুমি সিহঁততকৈ অলপ কম বেয়া কৰিলে চিলেক্ট হৈ যাবা। ঠিক আছে? ছাপ'জ
বুজি পাইছানে কথাটো যে সাপোজ এইবাৰ 90 কাট অফ আছে কিন্তু সবে দেখা গ'ল ইমান প্ৰশ্নবোৰ সহজ আহিছে যে সবে 100ৰ ওপৰ পাইছে গতিকে তুমি সিলেক্ট নহ'লা কিন্তু কেতিয়াবা এনেকুৱা হয় যে সবৰে বেয়া হৈছে কিন্তু তুমি সিহঁতকে এক হ'লেও বেছি পাই গৈছে আনকি যিকেইটা ৰিজাৰ্ভ কেটাগৰী আছে এক্স সাৰ্ভিসমেনৰ দেখিছোঁ মই মানে যোৱাবাৰ হয়তো 14 নে 12তে সি সিলেক্ট হৈছে কাৰণ ৰিজাৰ্ভ কোটা আছে 14 যদি পাব লাগে তাৰমানে 7টা কুৱেশ্যন যদি ৰাইট কৰিছে সিলেক্ট কৰিছে কিমান লাগে ডিজেবল কেটাগৰীত মাইনাস পালে হৈ গৈছে সিলেক্ট ইহঁতক 15টা কৰিছে তাৰে ভিতৰত নিগেটিভ মাৰ্কিং হয় তাৰ এগ্ৰিগেটত মাইনাস হৈছে ষ্টিল সিলেক্টেড কাৰণ হিয়াৰিং ইম্পেয়াৰ্ড বা ভিজুৱেলি ইম্পেয়াৰ্ড ইমান কেইটা কোটা আনিবই লাগিব কাৰণ তাত কোনো মিনিমাম মাৰ্ক নাই মেইনছৰ বস্তুটো বেলেগ মেইনছত তোমাৰ বহুতখিনি ৰাইটিং স্কিল লাগিব প্ৰেক্টিচ লাগিব আৰু ৰিলেটেড মাল্টি ডাইমেনশ্যনেল এছপেক্টবোৰ ৰিলেট কৰাৰ কাৰণে তোমাৰ ডাইভাৰ্ছ ষ্টাডি লাগিব ৰচনাৰ যিখন পেপাৰ আহিছে আজিকালি তেনেকুৱা ৰচনা নাই যোৱাবাৰ নে তাৰ আগৰবাৰ বহুত মিডিয়াত হাল্লা হৈছিলে যে ইউপিএছচিটো ৰচনাত ইমান মাৰ্কছ নাপায় 92% এপিএছচিত কেনেকৈ পালে তাৰপিছত আমি চালোঁ দেই এতিয়া মানে মিডিয়াত বহুত ব্ৰেকিং নিউজ মোৰ ফটো দেখাইছে ভাৰতভূষণ দেৱ চৌধুৰী এইবোৰ কি কৰিছে হয় নে নাই পইচা খাই কাৰোবাক দিছে নেকি তো আমি নাচাওঁ যেতিয়া আমি হেৰি কৰিলোঁ আৰু যিয়ে বহি চাই তেওঁকো আমি ক'লোঁ যে আপুনি কেনেকৈ ইমান মাৰ্কছ দিছে আপুনি জাষ্টিফাই কৰক তেওঁ ধুনীয়াকৈ জাষ্টিফাই কৰে তো এছেবোৰ চালেই গম পোৱা যায় এক্সেপশ্যন তাক যদি নৰ্মেল এছে এখন লিখিব দিছে ফ্লাডিং আছাম আমি নৰ্মেলি স্কুল কলেজত ফ্লাডিং আছাম হ'লে সেই ধৰণৰ এছে এখন লিখোঁ যে অসমত বহুত নদী আছে নদী প্ৰধান ৰাজ্য বিভিন্ন মনচুনৰ সময়ত পাহাৰৰ পানীবোৰ বৰষুণ দিলে এনেকৈ আহি যায় পাৰবোৰ বাগৰি পৰে মথাউৰিবোৰ মানে দুৰ্বল হৈছে ভাঙি দিয়ে কেণ্ডিডেটজনে এছেখন লিখিছে যে there is a small village on the bank of Swansea River. It is mostly inhabited by below poverty line people and it is the month of June. এনেকৈ ধৰণে ষ্টাৰ্ট কৰিছে তাৰমানে ষ্টাইল বেলেগ লিখা যে জুন মাহত সেইখন গাঁৱত সি যেতিয়া খেতি পৰৱৰ্তী ছিজনটোৰ কাৰণে খেতিৰ কাৰণে ৰেডি হৈছে তেতিয়া 3 দিন অৰুণাচলত ইমান মিলিমিটাৰ বৰষুণ হৈছে আৰু ছাডেনলি ৰাতিৰ ভিতৰতে এনেকৈ পানী আহিছে এই ধৰণৰ সি ষ্টৰি টেলিং এটা ইউজ কৰি পেলাই আৰ্টিকেল এটা লিখিছে আৰু সি তাত অপিনিয়ন দিছে ছাজেশ্যন দিছে ৰিমেডি দিছে ষ্টেটিষ্টিক্স দিছে মেইনছৰ আনচাৰবোৰত এনেই মানে ইংৰাজী লিখিলেই নহ'ব ইংৰাজীত ভাল হ'লে অসমীয়াত ভাল হ'লে মানে এনেকৈ নহ'ব সি তাত যিবোৰ এম্পেৰিকেল এছপেক্ট আছে সেইবোৰ আনিব লাগিব বহুত কেণ্ডিডেটে কি কৰে সি বিভিন্ন ষ্টেটিষ্টিকেল ৰিপৰ্ট ইণ্ডেক্স সেইবোৰ মানে ৰেডি কৰি ৰাখে ৰেডি কৰি সাধাৰণতে যিবোৰ ৰচনা আহে বেলেগ বেলেগ থিমৰ আহে কোনোবা এখন ৰচনা হয়তো মানে সদায় ওমেন চেণ্ট্ৰিক আহে জেণ্ডাৰ ইকুইটি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এট ৱৰ্ক প্লেচ ছেক্সুৱেল হেৰাছমেণ্ট এই বিভিন্ন ধৰণৰ মানে তেনেকুৱা এখন সেই থিমৰ আহে গতিকে সি সেই ধৰণৰ নিউজ পেপাৰ হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়ি এক্সপাৰ্ট অপিনিয়ন বা ষ্টেটিষ্টিক্সবোৰ সি ৰেডি ৰাখে তাৰমানে যি আছে আহিলে সি তাত ফিটিং কৰি দিয়ে তো আমি যোৱাবাৰ এখন এছে দিছিলোঁ খুব
নতুন আছে, লিভ ইন ৰিলেশ্যনশ্বিপ, ঠিক আছে। আমি দিছিলোঁ তাত হেৰি challenges and legal aspects. Live in relationship, challenges and legal aspects. সবে কয় লিভ ইন ৰিলেশ্যনশ্বিপ, লিভ ইন ৰিলেশ্যনশ্বিপ, কিন্তু যেতিয়া মানে এছে হিচাপে লিখিব লাগিব, এটা পেৰেগ্ৰাফতকৈ বেছি লিখা ইমান সম্ভৱ নহয়, সি যদি নাজানে। সি লবোৰ জানিব লাগিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ হিষ্ট্ৰী জানিব লাগিব, বেলেগ বেলেগ দেশবোৰত কি হৈ আছে এইবোৰ জানিব লাগিব। কিবা এম্পিৰিকেল ডাটা আছে নেকি যে লিভ ইন ৰিলেশ্যনশ্বিপ এতিয়া লেটেষ্ট ষ্টেটিষ্টিক্সে কি কয়। চেম ছেক্স মেৰেজ কোনো কিতাপ চিতাপত নাথাকে, সেইবোৰ ৰচনা একাডেমিক এক্সামত চব কিতাপত থকা বস্তুবোৰ আহে। চেম ছেক্স মেৰেজ, জাষ্টিফাই ইয়ৰ অপিনিয়ন উইথ আৰ্গুমেণ্টছ। চেম ছেক্স আৰু মেইনছৰ যিবোৰ প্ৰশ্ন থাকে তাতে এটা এনচাৰ নাথাকে। চেম ছেক্স মেৰেজত কোনোবাই ছাপোৰ্ট কৰিবও পাৰে, কোনোবাই অপ'জ কৰিবও পাৰে, কোনোবাই এটাই মিডৱে এটাও ক'ব পাৰে। গতিকে যি ইভেলুৱেট কৰিব কোনটো প্ৰশ্নৰ কি আনচাৰ হয় আগতে কৈ দিব নোৱাৰে। সি কেনেকৈ তাৰ জাষ্টিফিকেশ্যনটো বা এনালাইচিছটো তাত এষ্টাব্লিছ কৰিছে বা এক্সপ্ৰেছ কৰিছে, সেইটোৰ ওপৰতে মেইনছৰ বস্তুটো ডিপেণ্ড কৰে। ইণ্টাৰভিউ ইজ এ কমপ্লিটলি ডিফাৰেণ্ট গেম। ইণ্টাৰভিউত সাধাৰণতে বহুত নাৰ্ভাছ হয়, কিন্তু নাৰ্ভাছনেছটো এটা উইকনেছ বুলি ধৰা নহয়, নাৰ্ভাছনেছটো উইকনেছ বুলি ধৰা নহয় তাতে। গতিকে নৰ্মেল আৰু স্পণ্টেনিটিৰ ওপৰতে মাৰ্কছ দিয়া হয়। সি তাত কাৰণ নলেজ চোৱা নহয় ইণ্টাৰভিউ, ল'ৰা ছোৱালীজন কেনেকুৱা আচলতে কি ধৰণৰ মানুহ এইটোৰ ওপৰতে বেছি এষ্টাব্লিছ কৰে। অফিচাৰ হ'লে কেনেকুৱা হ'ব। তো এতিয়া শেহতীয়াভাৱে দেখা গৈছে যে অফিচাৰবোৰ চিলেক্ট হৈছে, কিন্তু কেইদিনমান পিছতে দেখা গৈছে ঘোচ খাই ধৰা পৰিছে, হাত দাঙি আছে চোকা অলপতে দুজন, এজন IIM-ৰ পৰা পাছ কৰা, এজন ইনফোচিছত ফৰেনত চাকৰি কৰি আছে, ঘোচ খাই ধৰা পৰিছে। কিয় হয় তেতিয়াহ'লে? তাৰমানে আমাৰ এই চিলেকশ্যন মানে চিষ্টেমটোত কিবা এটা ফ্ল' আছে। তেতিয়া কি কৰা হয়, ইণ্টাৰভিউত আমি যোৱাবাৰ কৰিছোঁ যে এনেকুৱা সেইবোৰ বস্তু প্ৰশ্নৰে আমি ৰাইট কেণ্ডিডেটজন চিলেক্ট কৰিব লাগিব। আমি হয়তো কেণ্ডিডেটজনক সুধিছোঁ যে তোমাৰ ঘৰত সৰুতে কাম কৰা মানুহ আছিল নে নাই। কোনোবাই কৈছে হয় এনেকুৱা কাম কৰা বাই আছিলে, বা আমাৰ তেনেকুৱা হালোৱা আছিলে, বা তেনেকুৱা চাকৰ টাইপ মানুহ আছিলে। তো তাৰ নামটো ক'ব পাৰিবানে? আমি সুধিম, কোনোবাই ক'ব পাৰে, কোনোবাই পাহৰিছোঁ বুলি কয়। তাৰপিছত তাৰ ঘৰ ক'ত আছিলে, তোমাৰ কাম কৰা বাইজনীৰ ঘৰ ক'ত জানানে, কেতিয়াবা সুধিছানে? বা সেই কাম কৰা বাৰীৰ ল'ৰা ছোৱালী আছেনে নাই, তুমি কেতিয়াবা খবৰ লৈছানে নাই? মানে এম্পেথি আছেনে নাই মানুহৰ প্ৰতি। সি চাকৰিত গ'লে মানুহৰ প্ৰতি এম্পেথেটিক হ'বনে নাই, চিম্পেথেটিক হ'বনে নাই, কথাবোৰ শুনিবনে নাই। তো তেনেকৈ এথিকেলি প্ৰশ্নবোৰ ধৰা হয়। কিন্তু তাত দেখা গৈছে UPSC এথিক্স পেপাৰত হায়েষ্ট পোৱা কেণ্ডিডেটৰ পিছত গৈ কৰাপশ্যনত মানে এৰেষ্ট হৈছে, কিন্তু এথিক্স পেপাৰখনত এইটো হায়েষ্ট পাইছে। গতিকে যি কি নহওক, মই পিছৰ সময়ত হয়তো সময় পালে তোমালোকৰ লগত আৰু ডিটেইলত এদিনতে এনেকুৱা মেজিকৰ নিচিনা ক'ব নোৱাৰি যে আচলতে কেনেকৈ APSC চিলেক্ট হ'ব লাগে বা UPSC চিলেক্ট হ'ব লাগে। আটাইলৈ মোৰ শুভেচ্ছা থাকিল, আৰু পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে মোৰ এই ভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ।